সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে মোৰ অৱস্থাটো একদম অকণমান বেয়া হৈ আছে এতিয়া। গা পা ধোৱা নাই মানে মই বুজাই কাপকেইটা পেলাব ছাগলী খাতচোন কাপকেইটা ধুই আনিবিচোন। মানে মাহঁত আজি ঘৰত নাই, মাহঁত মানে গৈছে মামাহঁতৰ ঘৰত। আজি মানে মামাহঁতৰ ককা আইতাৰ তিথি আছে কাৰণে মাহঁত গ'লে আমি যাওঁ নাই বাৰু। তাৰপিছত মানে অকণ ধূনা ভাঙবা মোক দেউতাই দি থৈ গৈছিল। মই এতিয়া এই ধূনাখিনি ভাঙিম। ধূনা মই এতিয়া গুড়া কৰিম, মানে ভাঙিম। মাহঁত ঘৰত নাই, এইটো কাৰণে পাৰ্টি কৰিম। তাৰপিছত মানে হেৰি আৰু কি বুলি কয়, এটা বস্তু মানে বনাম দেখাই আছোঁ। মই গা পা ধুই লওঁ, তাৰপিছত বনাম বাৰু দেৰিকৈ অকণমান। তাৰপিছত এইখিনি ভাঙি লওঁ ফাৰ্ষ্টতে। ধূনা চূনা ভাঙা হৈ গ'ল, এতিয়া ভৰাও বস্তাটোত। এইটো বস্তাটো একদম ভৰাম এতিয়া। তাৰপিছত মই গা পা ধুম আৰু 2000 years later. মানে ৰাতিপুৱা ভাত খালোঁ, ভাত আমাৰ কাৰণে বনাই থৈ গৈছিল আৰু খালোঁ। এতিয়া মাহঁত নাই কাৰণে মই ভাবিছোঁ কি বনাম। মই কালিৰ পৰা ভাবি আছোঁ মানে মই এইটো বনাম সেইটো বনাম। এতিয়া ভাবিছোঁ মানে বিৰিয়ানী বনাম। তো মানে যোগাৰ কৰিছোঁ, মাংস আনিছোঁ। মই মাংসখিনি ফাৰ্ষ্টতে ধুই লওঁ। মাংসখিনি মানে ধুই আনিলোঁ চাফা কৰি একদম। মাংসখিনি সৰু হ'ল বহুত বাৰু, ডাঙৰ হ'ব লাগিছিল, সৰু হ'ল যি নহওক। ফাৰ্ষ্টতে মানে এইখিনি মাংসখিনি সানি লওঁ। ইয়াৰ হালধি 1 চামুচ দিলোঁ, তাৰপিছত এয়া দিলোঁ ধনিয়া পাউডাৰ 1 চামুচ, তাৰপিছত এয়া জালুক অকণমান দিছোঁ কমকৈ, আধা চামুচ। তাৰপিছত এয়া দিলোঁ কাশ্মীৰী ৰেড পাউডাৰটো 1 চামুচ দিছোঁ। তাৰপিছত এয়া আদা আৰু নহৰু পেষ্টটো দিছোঁ মই 2 চামুচে দিলোঁ। তাৰপিছত এয়া মই দিলোঁ নিমখ 2 চামুচ দিছোঁ। মানে পিছত যদি লগা হয় দিম, যাতে বেছি নহওক আৰু, সেইকাৰণে নিমখটো দিয়া নাই এতিয়া। তাৰপিছত এয়া এইটো কিবা দিলোঁ, চৰি বিৰিয়ানী মছলা দিলোঁ। বিৰিয়ানী মছলা 2 চামুচ দিছোঁ। আকৌ পিছত লগা হ'লে বাৰু মানে লাষ্টত দিম বাৰু অকণমান। তাৰপিছত এয়া দিলোঁ দৈ দিছোঁ মই। দৈ ডাঙৰকৈ মানে চামুচ এখনেৰে দুই চামুচ দিছোঁ। আৰু 2 চামুচ মানে 3 চামুচ দিছোঁ দেই। তাৰপিছত এতিয়া এইখিনি মিক্স কৰি লওঁ। এতিয়া মই হাতেদিয়ে আনিছোঁ দেই। এইখিনি মিক্স কৰি লওঁ। মিক্স কৰি মানে এইখিনি পূৰা আধা ঘণ্টা মই থৈ দিব লাগিব। আনি কিনে পূৰা আধা ঘণ্টা থৈ দিম আৰু এইখিনি ঢাক দি থৈ দিম। তাৰপিছত এতিয়া মই মানে যিখিনি মছলা লাগে, ধনিয়া পাত 2টা, তাৰপিছত এই কি আছিলে নামটো, এইটোৰ নাম কি, তেজপাত কেইটা বাৰু মানে কি হৈছে, এপেমান তেজপাত 2টা। তাৰপিছত এইটো কি বুলি কয়, কাঠটো কি আছিলে, এইটোক বুলি কয়, কি বুলি কয় এইটো, কি বুলি কয় এইটো, ডালচেনি লৈছোঁ এইখিনি। তাৰপিছত লৈছোঁ ইলাচি 5টা, জিৰা লৈছোঁ, শুকান জ্বলা 2টা লৈছোঁ। আৰু মানে হেৰিটো নাই, কি কয়, লং নাই। মানে মাহঁত ঘৰত নাই, যিহেতু লং বিচাৰি পোৱা নাই। ফোন কৰি সুধিব দিছোঁ, পালে দিম, নাপালে নাই। কথা এইটোৱে কি, মানে লং পালোঁ বিচাৰি কিনে। লং এতিয়া 4টা দিম, সেইকাৰণে অকণ সজাই দিছোঁ আৰু ময়ো লোকক দেখা পাই লংকেইটা থৈ দিছোঁ। লং 4টা দিছোঁ। এতিয়া মই চাউলকেইটা বাৰু হেৰি কৰি লওঁ। ঘৰত মানে বাচমতি চাউল নে কি নাই, সেইকাৰণে আমাৰ ঘৰত মানে আমাৰ বিৰিয়ানীখিনি দীঘল নহয়, সৰু হ'ব। যি নহওক, আৰু আমাৰ ঘৰৰে চাউল বাৰু, কিবা চাউল নাম নাজানো, পাইছোঁ কাৰণে লৈ চাউলখিনি ইয়াতে থৈ দিম। ধুই আনিলোঁ বঢ়িয়াকৈ একদম চিকচিকীয়া কৰি। পানী দি দিছোঁ, 10 মিনিট পিছত এনেই উঠাম আৰু। পিঁয়াজখিনি ভাজি লওঁ। পিঁয়াজখিনি কাটি ল'লোঁ সৰু কৰি। এতিয়া আধা পিঁয়াজ অকণমান মানে ভাজি লওঁ কুকাৰত ভাজিম। ইয়াতে কুকাৰটো ভাজোঁ, গৰম হৈছে আৰু কুকাৰটো ফেন দিলোঁ। মই 4টা পিঁয়াজ কাটিছিলোঁ। ইয়াতে অকণমান পিঁয়াজ হৈছে, আগতে এইখিনি পিঁয়াজ ভাজি লওঁ, অকণমান ৰংটো উঠালৈকে ভাজিম আৰু এইখিনি পিঁয়াজখিনি হেৰি হৈছে মানে এইখিনি নুমাই থৈ দিওঁ। ইয়াতে ঘি দিছোঁ 3 চামুচ, আৰু অকণমান দিছোঁ ৰিফাইন তেল। আপোনালোকে ঘিটো নিদিলেও নাই, স্কিপ কৰিব পাৰে। মই এনেই দিছোঁ আৰু গোন্ধটো ভাল আহে। তেলখিনি গৰম হোৱাত মানে গোটেইখিনি গোটা মছলা দি দিছোঁ ইয়াতে একেলগে। তাৰপিছত এইখিনি মানে অকণমান টাইম ভাজি ল'ম আৰু। যেতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ ইয়াতে, আৰু সেই পিঁয়াজখিনি ৰঙা পৰা নাই, 5 মিনিটমান ভাজিলোঁ আৰু মিডিয়াম ফ্লেমত। এতিয়া মই ইয়াতে মাংসখিনি দিম, যিখিনি মাংস মানে মেৰিনেট কৰি থৈছিলোঁ। ৰঙা পৰা নাই, হালধীয়া হৈছে। এতিয়া ইয়াতে মাংসখিনি দিম। মাংসখিনি অকণমান ভাজিম দি কিনে।
এটা মানে মাংসখিনি ভাজি লওঁ, পূৰা সিজবা নিদিওঁ। তাৰপিছত অকণমান আলু কাটি থৈছিলোঁ, মাংসখিনিৰ লগতে আলুখিনি অকণমান সিজক দি দিলোঁ ইয়াতে আলু। ঢাকনখন পূৰা নিদিওঁ, মাৰি নিদিওঁ, মানে এনেই ওপৰত দি থৈ দিছোঁ। উতলাইছে এয়া। পানীটো কিয় হৈছে জানানে? দৈ দিছিলোঁ যে, দৈ বহুত সিজাব নালাগে। এয়া মাংসখিনি হেৰি হৈছে। এতিয়া মাংসখিনি হেৰি হৈছে। এতিয়া মই এতিয়া চাউল দিম, ধুই থোৱা চাউলখিনি। চাউলখিনি সমান কৰি ল'ম, সমান কৰি ইয়াৰ ওপৰত মানে ভাজি থোৱা পেষ্টখিনি দিছোঁ। তাৰপিছত আকৌ ইয়াৰ ওপৰত চাউল দিম। গাইছে চাউলখিনি চাউলো দিয়া হ'ল, ভাজি থোৱা পিঁয়াজ গোটেইখিনি দি দিছোঁ। ইয়াৰ ওপৰত আৰু অকণমান সেয়া দি দিছোঁ, বিৰিয়ানী মছলা। অকণমান ধনিয়া পাউডাৰ অকণমান দি দিম, কমকৈ ধনিয়া পাউডাৰ দিছোঁ। ইয়াত নেমুৰ ৰস চিপি থৈ দিছিলোঁ, সেইখিনি দি দিম ইয়াতে। আৰু মই ইয়াতে মানে 2 গিলাচ সেয়া দিছিলোঁ, চাউল দিছিলোঁ। সেইকাৰণে ইয়াতে পানীও 2 গিলাচ পানী দি দিছোঁ। 1 গিলাচ আৰু 1 গিলাচ। এতিয়া এইখিনিত চব দিয়া হ'ল, চব একদম হ'ল। এতিয়া এইখন মাৰিম, এটা চিটি মাৰিলে কি হয় গম পাম আৰু কি বনালোঁ মই সেইখিনি পৰপে। পূজাই হেল্প কৰি আছিল মোবাইল ধৰাত, এই বা বেয়া হয়। তো গাইছ ইটাখিনি হ'লে খাম, এটা চিটি মাৰালৈকে ৰখোঁ। ধুই লওঁ বাচন চাচন, বহুত বাচন লেতেৰা কৰিলোঁ। সেইখন এইগিলা অৱস্থা, এইগিলা কুকাৰ বন্ধ, বঢ়িয়া গোন্ধ আহিছে। এতিয়া খাৱা কথা কি বা হৈছে ভিতৰত গম নাপাওঁ, কিন্তু মানে নিজে হেৰি কৰি নখলোঁ আৰু খোলা যাক চাই আছোঁ। A few moments later. দি আহিছে, এতিয়া কি বা হৈছে ভিতৰত দেখি চাওঁ আৰু। থচু পূজা আচোন, সিজিছে নে নাই? সিজিছে, চাই আছোঁ বাৰু। বঢ়িয়া গোন্ধ ওলাইছে দেখোন। কেনে লাগছে পূজা? বঢ়িয়া গাইছে মোৰ, সঁচাকৈ ভাল লাগছে খাই। গাইছ খাই সুস্থ পুষ্ট আৰু তামোল এখন মস্ত তামোল মুখত ভৰাই লৈছোঁ। এতিয়া ঘুমাম অকণমান। ক'বাৰ বাহিৰে আৰু ভিডিঅ'টো কেনেকুৱা জনাব, যদি ভাল পাইছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। মোক কথা ক'ব পাৰে তামোল, মস্ত তামোল। বাই বাই।